Hello friends, welcome back to my channel. আজি মই আহি পাইছো গৌৰীপুৰ আৰু মোৰ পিছফালে এখন সেকেন্ড হ্যান্ড কাৰ আৰু বাইক মানে দুটাই আছে না দাদা? দুটাই আছে। ইয়াত আপোনালোকৰ সেকেন্ড হ্যান্ড কাৰো পাব আৰু বাইকো পাব। এই শ্বৰুমৰ পৰা এইটো আজি মোৰ প্ৰথমটো ভিডিঅ' হ'ব। ইয়াত বিভিন্ন ধৰণৰ ষ্ট'ৰ আছে বাইক আৰু কাৰৰ। আপোনালোকৰ যদি সেকেন্ড হ্যান্ড বাইক বা কাৰৰ প্ৰয়োজন হয় তেনেহ'লে এই শ্বৰুমত আহি যোগাযোগ কৰিব। স্ক্ৰীনত দাদা নাম্বাৰটো আহি থাকিব। দাদা এড্ৰেছটো কৈ দিয়ক এবাৰ শ্বৰুমৰ। এড্ৰেছটো গৌৰীপুৰ। এড্ৰেছটো গৌৰীপুৰ কলেজ ৰোড নিয়াৰ আপোনাৰ মিউনিচিপালিটি অফিচ। আপনি এপিনে এবাৰ চাই দেখাই দিয়ক। কলেজটো এপিনে হয় আৰু চৌৰেঙি মোটো এপিনে হয়। মোটো আৰু মিডিল ষ্ট'ৰত আছে দোকানখন। দোকানৰ নাম নিউ আৰকে অটো চিটি। নিউ আৰকে অটো চিটি। আপোনাৰ ইয়াত মানে 4 হুইলাৰ 2 হুইলাৰ দুটা আছে। আপোনালোকক দেখুৱাই আছো ইয়াত কি কি গাড়ী আপোনালোকে পাব। তেনেহ'লে এইখনৰ পৰা আৰম্ভ এইখন কওক। কি গাড়ী কিমান? বেলানো জেটা মডেল হয়। হয় 2022 23 মডেল এইটো। 2023 এইখন কিমান চলিছে? 1 লাখ কিলোমিটাৰ চলিছে। এইখনৰ ৰান হৈছে 1 লাখ কিলোমিটাৰ। প্ৰাইস কিমান লাগিছে? প্ৰাইস 650। এইখনৰ প্ৰাইস লাগিছে 6,50,000। নেগোশিয়েবল হৈ যাব। এইখন কওক বলেৰো। এইটো 22 ডিসেম্বৰ মডেল হয়। 2022 ডিসেম্বৰৰ মডেল। আৰু এই কন্ডিশনটো ধুনীয়া হৈ আছে। মোবাইল কন্ডিশন হৈ আছে গাড়ী। আৰু কিলোমিটাৰ চলিছে অনলি 63,000 কিলোমিটাৰ। এইখন ৰান হৈছে 63,000 কিলোমিটাৰ। প্ৰাইস কিমান লাগিছে? প্ৰাইস দিছে 7,50,000 টকা। এইখনৰ প্ৰাইস হৈছে 7,50,000 নেগোশিয়েবল হৈ যাব। এইখন কওক দাদা। এইখন 2018 মডেল হয়। 2018 এল্টো K10। এল্টো K10 VXI। ৰান কিমান হৈছে? এইটো ৰান হৈছে আপোনাৰ 50,000 কিলোমিটাৰ ৰান হৈছে। এইখনৰ ৰান হৈছে 50,000 কিলোমিটাৰ। প্ৰাইস কিমান লাগিছে? প্ৰাইস ৰাখিছো এইটো 2,70,000। 2,70,000 নেগোশিয়েবল। এইখন কওক। এইটো 2023 মডেল হয়। কি গাড়ী? গ্র্যান্ড আইটেন নিউজ। 2023 হয়। আৰু ৰান কিমান হৈছে? রান অনলি 47,000 চলিছে। 47,000 কিলোমিটার। প্রাইস 560। কন্ডিশন তো ওকে আছে না? কন্ডিশন ওয়েল কন্ডিশন। এইখন কওক। এইটো ডিজায়ার হয় আপোনাৰ 2018 মডেল ডিজেল ভেরিয়েন্ট এইটো হ্যাঁ। 2018 ডিজেল কিলোমিটার চলিছে 63,000। 63,000 হয়। প্রাইস কি রাখিছো আমি 460 নেগোশিয়েবল হৈ যাব। এইখন কওক। এটা 2023 মডেল হয়। হয়। সুইফট VXI। কিলোমিটার চলিছে 30,000 কিলোমিটার। 30,000। হয়। প্রাইস কিমান রাখিছে? এটা 570 দিছো। নেগোশিয়েবল হৈ যাব। 5,70,000 নেগোশিয়েবল। এইখন কওক দাদা। দাদা এইখন 2020 মডেল হয়। 2020 অল্টো VXI। এটো দাম দিছে আমি 2,60,000। এইখনৰ প্ৰাইস লাগিছে 2,60,000। কিলো ৰান কিমান হৈছে? এটো 30,000 কিলোমিটাৰ চলিছে। এইখন 30,000 মান হৈছে। অলপ নেগোশিয়েবল হৈ যাব না? হ'ব। এইখন কওক। এইখন 2022 মডেল হয়। হয়। ডিজায়ার VXI। রান চলিছে আপনার 50,000 কিলোমিটার চলিছে। এখনৰ রান হৈছে 50,000 কিলোমিটার। আর প্রাইস কিমান রাখিছে? প্রাইস রাখিছো এইটো আমি 540 মান হলে দি দিম। 5,40,000 নেগোশিয়েবল না? নেগোশিয়েবল হৈ যাব। আপোনালোকক যিকেইখন কাৰৰ কালেকশ্যন আছিল এই শ্বৰুমটোতে এইকেইখন দেখুওৱা হ'ল। আৰু ইয়াত এইবিলাক চাওক বাইকৰ কালেকশ্যন বহুত আছে। আপোনালোকে পালচাৰ NS পৰা আৰম্ভ কৰি FZS তাৰপিছত এইফালে এইখন দেখুৱাই দিয়ে হিমালয়ান আৰু বিভিন্ন ধৰণৰ বাইক আপোনালোকে ইয়াত দেখিবলৈ পাব। কালেকশ্যন ভালেখিনি আছে। কিন্তু ইয়াত বাইকৰ ডিটেইলছ কোৱা যিজন ল'ৰা আছিল এই ল'ৰাজন বৰ্তমান ইয়াত উপস্থিত নাই। গতিকে নেক্সট আৰু 3-4 দিন পিছত আপোনালোকক এই বাইকখিনিৰ ডিটেইলছৰ ভিডিঅ' আৰু এটা আপলোড কৰিম। আপোনালোকে ভিডিঅ'টো চাব। আৰু আজি গাড়ীৰ যিখিনি কালেকশ্যন দেখুৱালোঁ আজিৰ ভিডিঅ'টোত এইখিনিয়ে দেখুওৱা হ'ল। আজিৰ ভিডিঅ'টোত আপোনালোকক ইয়াত যিকেইখন কাৰৰ কালেকশ্যন আছিল গোটেইখিনি ডিটেইলছ প্ৰাইচ খুলি কোৱা হ'ল। আপোনালোকে যদি সেকেন্ড হ্যান্ড বাজেটৰ ভিতৰত এখন ভাল কাৰ বিচাৰি আছে তেনেহ'লে আহক আৰু এই শ্বৰুমত যোগাযোগ কৰক। দাদাৰ নাম্বাৰটো স্ক্ৰীনত আহি থাকিব।
কিবা জানিব লগা থাকিলে এই নম্বৰত কণ্টেক্ট কৰিলে ডিটেইলছখিনি পাই যাব। দাদা ফাইনেন্স হ'ব না? ফাইনেন্স হ'লে কি কি ডকুমেণ্টছ দিব লাগিব আৰু কিমান ডাউন পে'মেণ্ট দিব লাগিব? গাড়ীৰ প্ৰাইচ হিচাপত আপোনাৰ ডাউন পে'মেণ্টটো হয়, পাৰ্চেণ্টেজ এটা আছে নহয়, কিমান পাৰ্চেণ্ট দিব লাগিব? 70%লৈকে আপোনাৰ ফাইনেন্স হৈ যাব। 70%লৈকে ফাইনেন্স হৈ যাব, মানে ডাউন পে'মেণ্ট 30%ত মিনিমাম 30%লৈকে হৈ যাব। মানে এইটো চিভিলৰ ওপৰত নিৰ্ভৰ কৰে, চিভিলৰ ওপৰত ডিপেণ্ড কৰে। আপোনাৰ যদি ট্ৰেনজেকশ্যন ভাল থাকে, চিভিল স্ক'ৰ যদি ভাল থাকে, তেনেহ'লে আপোনালোকে মিনিমাম 30%তো ফাইনেন্সত আপোনালোকে গাড়ীখন পাই যাব। আজিৰ ভিডিঅ'টো এইখিনি। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰক, আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।